নমস্কাৰ। আজি জনাব বিচাৰোঁ যে আজিৰ তাৰিখত বা এইখন পৃথিৱীত আমি সকলোতে মাত মাতোঁ। ন্যায়, অন্যায়, সমালোচনা, ৰাজনীতিক বা পলিটিক্স সকলোতে আঙুলি দেখুৱাই দেখুৱাই কথা কওঁ। কিন্তু এটা কথাত আজিলৈকে আমি মাত নামাতোঁ। সেইটো কি জানেনে? য'ত আমাৰ খাদ্যত বিক্ৰিয়া হৈছে, মাছ মাংস আদি কৰি শাক চব্জিলৈকে, সেইবোৰ কিন্তু কোনো মাত নামাতে। কিয়? টেক্স পায় ন? টকাৰ লোভত পৰি গোটেই ভাৰতবৰ্ষৰ শেষ হৈ গ'ল, যাৰ ফলত আজি শিশুবিলাকে কেঞ্চাৰ ৰোগত ভুগিব লগা হৈছে। তেওঁলোকে কিবা ৰাগিয়াল দ্ৰব্য খায়ে নেকি? গুটকা চিখৰ খায় নেকি? তো নাখায়। আমি ভাবিবৰ হ'ল। মই অনুৰোধ কৰিছোঁ, যিবোৰ আমাৰ প্ৰশাসন মুৰব্বী বিষয়া আছে আৰু ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী, আপোনালোকক মই সেৱা জনাই অনুৰোধ জনাইছোঁ, আপোনালোকে সকলোতে মাত মাতে। সুন্দৰ সুন্দৰ উন্নয়নৰ কথা, সেই উন্নয়নখনৰ কথা ঠিকেই। আমি যে দেশৰ সুৰক্ষিত যে আমি হ'ব লাগে, আমি নিজৰ ঘৰখন বা নিজৰ দেহটো যে উন্নত কৰিব লাগে, তাৰ হকে কোনো আজিলৈকে মাত মতা দেখা নাই। যাৰ ফলত আজি হস্পিটেলে কেঞ্চাৰ ৰোগী ভৰি পৰিছে। এইকাৰণে অনুৰোধ জনাইছোঁ, আপোনালোক একোজন ডাঙৰ ডাঙৰ বিষয়ববীয়া বা চিকিৎসক, আপোনালোকে জানিও নজনা ভাও ধৰে, যাৰ ফলত আজি সৰু সৰু মানুহবিলাকে আমি ভুগিবলগীয়া হৈছে। তেনেবোৰ যদি হৈ থাকে, গোটেই ভাৰতবৰ্ষ, অসম শেষ হৈ যাব, এইটো নিশ্চিত। ভাবিবৰ হ'ল, সংশোধন সকলোৱে হ'ব লাগিব। তেতিয়াহে আপুনি অসমৰ ৰজা বা ভাৰতবৰ্ষৰ এজন ৰাষ্ট্ৰপতি হোৱাটো যোগ্য হ'ব। নহ'লে নহ'ব। গতিকে কথাষাৰ ক'লোঁ, অতি সোনকালে যেন আপোনালোকে সেইবোৰ আইন হাতত লয়। আৰু মই অনুৰোধ কৰিছোঁ, আমাৰ উঠি অহা নৱপ্ৰজন্ম, তোমালোক আজি, তোমাৰ দেউতাই খেতিয়ক বা ঠেলাৱালা, ৰিক্সাৱালা, তোমালোক এদিন যদি প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি হোৱা, IAS অফিচাৰ, DSP, মেজিষ্ট্ৰেট হোৱা, প্ৰথম পদক্ষেপ কি ল'বা জানা? এইবোৰ যাতে আমাৰ খাদ্যত বিক্ৰিয়া নহয়, আৰু যিবোৰ কৰিব যায়, যাতে সেইসকলক এটা এটা একশ্যন লৈ তেওঁলোকক যাতে ৰঙাঘৰ আলহী কৰোৱা যায়। আমি নিচামুক্ত ডাঙৰ ডাঙৰ কথা আখৰ লিখি থৈ দিওঁ, ক'ত হ'ব পাৰিছোঁ, তো হ'ব পৰা নাই। যদি সেই কোম্পানীবোৰ যদি বন্ধ কৰি দিলে হয়, নিশ্চয় অন্ততঃ আমাৰ উঠি অহা নৱপ্ৰজন্মই সেই নিচা মুক্ত হ'ল হয়। সেইবোৰ অ'পেন খুলি দিছে, আৰু ইফালে ডাঙৰ ডাঙৰ আখৰে লিখা আছে নিচামুক্ত বুলি। কেনেকৈ হ'ব? ইম্পচিবল, হ'বই নোৱাৰে। সেইসকল টেক্স দিল বুলিয়ে, টকা পইচা দিল বুলিয়ে অ'পেন খোলা ৰাখিছে। আজি স্কুলসমূহৰ আশে পাশেও চিখৰ গুটকা, বিড়ি চিগাৰেট বিক্ৰী হয়। এনে নহয়, আইনখন ভালকৈ বনাম। গতিকে মই উঠি অহা নৱপ্ৰজন্মৰ যিখিনি আমাৰ ল'ৰা ছোৱালী আছে, বাৰে বাৰে কৈছোঁ, তোমালোক গ'লেহে আমাৰ অসম ৰাজ্য শান্তি হ'ব। তোমালোকে এবাৰ ভাবিব লাগিব, মোৰ দেউতাই ঠেলা চলায়, ৰিক্সা চলায়, মোৰ দেউতাই খেতিয়ক, আজি মোক গভৰ্ণৰ, মেজিষ্ট্ৰেট, SI, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী বনালে। মোৰ প্ৰথম পদক্ষেপ হ'ব এইটোৱেই। যদি তোমালোকে ভাবা, নিশ্চয় আমি আকৌ সুন্দৰকৈ সুৰক্ষিত আমাৰ ল'ৰা ছোৱালীক আমি ৰাখিব পাৰিম। নহ'লে আজি গোটেই ভাৰতবৰ্ষৰ খাদ্যতে বিক্ৰিয়া, যাৰ ফলত 3 বছৰ কেঁচুৱাও কেঞ্চাৰ ৰোগত ভুগিব লগা হৈছে। এইকাৰণে ভিডিঅ'টো বনাইছোঁ, যাতে আমি সজাগ হ'ব পাৰোঁ। আমি বহুত দেখা পাইছোঁ, আমাৰ দৃষ্টিগোচৰ হৈছে, আমি কিছু সমাজত যিসকল জ্যেষ্ঠ বুলি ভাবোঁ, তেওঁলোকে কয় যে খাতি আহাৰ খাব লাগে। ক'ত খায়? তেওঁ কিন্তু সেই সকাম ভাগত কলথোক পকাবলৈ সময় নাই। আগৰ মানুহেতো জাগ দিয়ে,
কি সুন্দৰ, তাত কোনো বিক্ৰিয়াৰ হৈ নপৰে। কিন্তু আজি মানুহ সময় নাই, কাৰ্পেট আনি কলখিনি দুদিনতে পকাই দিয়ে। যে এই কাৰ্পেটেৰে লোহাৰ কাটিব পাৰে, এই কথা তেওঁলোকে জানিও নজনা ভাওতৰ। চাওকচোন, এই আহাৰবোৰত যদি আমাৰ বিক্ৰিয়া হয়, আমাৰ মন মগজবোৰ জানো ভালে থাকিব? কেতিয়াও নাথাকে। যাৰ ফলত আজি চবতে আউল লাগিছে, ৰাজনীতিকত আউল, সমাজত আউল, আইন প্ৰশাসনত আউল, হয়নে? গতিকে মই সেইকাৰণে অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ, তোমালোক এদিন যাবা, এবাৰ ভাবি চাবা মোৰ দেউতাই কি আছিল। তোমালোকে আজি হ'ব লাগিব এইখন ভাৰতবৰ্ষৰ শান্তিৰ প্ৰতীক হিচাপে। এতিয়া যিবোৰ হৈ আছে চব লুটি পুতি শেষ কৰি দিলে, গোটেই ভাৰতবৰ্ষ অসমখন বিক্ৰিয়া কৰি পেলালে টেক্স লওঁতে লওঁতে লওঁতে। গতিকে লিখাত লিখিব পাৰিবি, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, নিচামুক্ত পালন কৰাটোহে মেইন কথা। সেইকাৰণে আমাৰ অসমৰ সুকণ্ঠৰ সকলোৰে পুত্ৰ জুবিন গাৰ্গ এনে কৈ যোৱা নাই, পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল, পৰিৱৰ্তন হ'বলৈহে মানুহ নোৱাৰে, সেইটোৱে হৈছে ঘেণ্টাৰ ডাল। গতিকে কথাখিনি প্ৰকাশ কৰিলোঁ, আৰু আমি মাত মাতিব লাগিব, নহ'লে নহ'ব, চব শেষ হৈ গ'ল। আজি পইচাৰ লগত, টকা পইচাৰ খেলাত দৌৰোঁতে দৌৰোঁতে আজি বেয়া লাগে, বিপৰীত দিশে ঢাল খাইছে, এনে পাইছে ন। গতিকে আৰু কি, চব ধনী হৈ গ'ল মানুহবোৰ। এটা কথা বুজি পোৱা নাই যে আমি ধনী হৈছোঁ সঁচা, যে আমাৰ আহাৰত যে বিক্ৰিয়াৰ মিঠাতেল, চাউলতো প্লাষ্টিক মিক্স দিয়া হ'ল, আপেল কল সকলোতে এই কথাখিনি উপলব্ধি নকৰে। এবাৰ হস্পিটেললৈ ভাবি চাওক, যাই চাওকচোন কি কাৰণে আজি এইবোৰ ভুগিব লগা হৈছে, বুজি পাব অন্ততঃ। কথাষাৰ ক'লোঁ, ক্ষমা বিচাৰিছোঁ যদি ভুল হৈ গৈছে, আৰু সময় থাকোঁতে যদি তুমি এইবোৰ নকৰা তেতিয়াহ'লে বিপদ নিশ্চিত নিশ্চিত নিশ্চিত। গতিকে বেছি দীঘলীয়া নকৰোঁ, আকৌ যেন আপোনালোকক সুন্দৰ সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ, সেই আশাৰে ভগৱানৰ ওচৰত মংগল আপোনালোকৰ বাবে বিচাৰিছোঁ আৰু বিদায় লৈছোঁ। ধন্যবাদ।